বৰ দুখ লগা কথা 5 দিনমান আগত আমাৰ এই নাটাবাৰী গাঁৱত আমাৰ এজন নাবালিকা হিন্দু ছোৱালী হঠাৎ অসুস্থ হয় এনেকুৱা অসুস্থ হয় তেখেতক মানে আমাৰ টামাত MPSCৰ পৰা তেখেতক ধুবুৰী লৈ মানে ই কৰি দিয়ে ৰেফাৰ কৰি দিয়ে ধুবুৰী লৈ যোৱাৰ পিছত ইমান অসুস্থ তেখেতক ICUত ভৰ্তি কৰা হয় ICUত আমি তেতিয়া গম পোৱা নাছিলোঁ ঘটনাটো কি হ'ল তাৰ পিছত ধুবুৰীৰ ডক্টৰে মানে গম পালে যে এই ছোৱালীজনী 7 মাহমান আগত মানে প্ৰেগনেণ্ট হৈছিল প্ৰেগনেণ্ট হৈ আছে আৰু তাৰ ভিতৰৰ কেঁচুৱাটো যিটো কেঁচুৱা আছে পেটৰ ভিতৰত কেঁচুৱাটো এইটো অলৰেডি তাৰ পেটৰ ভিতৰে ঢুকালে তাৰ কাৰণ হ'ল এই আমাৰ নাটাবাৰী গাঁৱত আমাৰ চাৰিওপিনে হিন্দু মানুহ এঘৰে আমাৰ মানে মুছলিম মানুহৰ ঘৰ তেখেতক আমি বহুত মানে সন্মানেৰে তেখেত আমাৰ হিন্দুৰ মাজত আছে কোনো ঝামেলা নাই তেখেতে কি কৰিলে প্ৰতিদানত আমি তেখেতক ইমান মানে মানৱতাৰ খাতিৰত তেখেতক আমাৰ হিন্দুৰ লগত ইমান হিন্দু মানুহৰ লগত এটা মুছলিম ঘৰত থাকিব দিছোঁ তেখেতে কি কৰিলে এজন মানে দুটা সন্তান থকা এজন মুছলমান পুৰুষ মানুহে আমাৰ নাবালিকা এটা হিন্দু ছোৱালীক আজিৰ পৰা 7 দিনমান আগত ধৰ্ষণ কৰিলে ধৰ্ষণ কৰি পেলাই আৰু দুখ লগা বিষয় ধৰ্ষণ কৰি পেলাই ব্লেকমেইলিং কৰিলে কেনেকৈ কৰিলে সেই ছোৱালীটোৰ নগ্ন ফটো তাৰ মোবাইলত ল'লে লোৱাৰ পিছত ছোৱালীটোক ক'লে যে কাকো যদি কৈ দিয়ে তেনেহ'লে এই ফটোখিনি ভাইৰেল কৰি দিব তাৰ সন্মানৰ হানি হ'ব এইখিনি কোৱাৰ পিছত ছোৱালীটোক আকৌ কোৱা নাছিল এইফালে লাহে লাহে ছোৱালীটো মাইনৰ একো বুজি নাপায় লাহে লাহে তাৰ ভিতৰত পেটৰ যিটো প্ৰেগনেণ্ট হৈ আছিল লাহে লাহে ই হ'ল মানে মেচিউৰিটি আহিল 7 মাহ হৈ গ'ল 7 মাহ হৈ যোৱাৰ পিছত লাষ্টত যে ছোৱালীটো অসুস্থ হ'ল তাৰ কাৰণ হৈছে এই ল'ৰাটোৱে কেনেবাকৈ তাক কিবা মেডিচিন খুৱাইছে যাতে মানে হয় এবৰ্চন হৈ যায় কিন্তু কি হয় 7 মাহ হৈ গ'ল এইটোতো উচিতৰ এবৰ্চন নহয় পেটৰ ভিতৰতে বাচ্চাটো মৰিলে মৰাৰ পিছত ই অসুস্থ হৈ গ'ল আমাৰ কথা হ'ল কি আমি টামাৰহাটত হিন্দু মুছলমানসকলে ইমান মিলাপ্ৰীতিৰে আছোঁ গোটেই অসমত কি হৈ আছে নাজানো কিন্তু মই মুছলমান সমাজক এইখিনি মোৰ মানে কথা যে আপোনালোকক আমি ইমান সন্মান দিছোঁ আপোনালোকৰ এটা পৰিয়াল আমাৰ ইমান হিন্দুৰ মাজত এঘৰ থাকিব দিছোঁ আপোনালোকে কি কৰিলে প্ৰতিদানত আমাৰ মা সুৰক্ষিত নহয় আমাৰ ভনী সুৰক্ষিত নহয় আপোনালোকে এনেকৈ ধৰ্ষণ কৰিব আমাৰ হিন্দু সমাজক আপোনাৰ সন্মানৰ আত্মহানি কৰিব এইটো আমি মানি ল'ব নোৱাৰোঁ এই কাৰণে আমি কি কৰিলোঁ আমি মানে এই বিষয়ত আমি অলৰেডি এজাহাৰ দিয়া হৈছে থানাত আৰু আমি SP মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ আমি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ আমাক এইবিলাক পাচণ্ডৰ পৰা এইবিলাক কুলাংগাৰৰ পৰা আমাক যাতে মুক্তি দিব পাৰে আমাৰ যাতে নিৰ্ভীক কৰিব পাৰে সেইকাৰণে এইবিলাক মানুহক নহয় এটাই ঘৰ আছে মুছলিম ঘৰ তাত আমি বিচাৰোঁ এই ঘৰক যিখিনি অন্যায় কৰিলে আমাৰ সমাজৰ পৰা এই মানুহক ইয়াৰ পৰা মানে উঠাই দিব লাগে এই মানুহক আমি নাৰাখোঁ আজি এটা নাবালিকাক কৰিছে কালো এটা কৰিব আমাৰ মা ভনী সুৰক্ষিত নহয় সেইকাৰণে ইয়াক আমি ইয়াৰ পৰা উঠাই দিব বিচাৰিছোঁ আৰু আইনতভাৱে যিটো কাম কৰিলে যিটো এটা নাবালিকা ছোৱালীক এজন দুটা সন্তান থকা এটা মুছলমান মানুহে যেনেকৈ তাক আত্মহত্যা কৰিলে ইয়াক আইনত পক্সো আইনৰ অধীনত মানে ফাষ্ট ট্ৰেক আদালতত তাৰ বিচাৰ হৈ তাৰ শাস্তি হ'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ